ছাত্ৰ ছাত্ৰীসকল এতিয়া ধৰক তোমালোকৰ পৰিৱেশৰ বতৰ পাঠটো পঢ়া শেষ হৈছে হয়নে নহয়? বতৰ পাঠটোত আমি প্ৰধানকৈ কি পালোঁ যে বায়ুমণ্ডল পাবলৈ পাব হয়নে? আমাৰ পৃথিৱীখনৰ চাৰিওফালে বায়ুৰ এটা আৱৰণে কি কৰি আছে? আগুৰি আছে। বায়ুৰে আৱৰণটোকে কি বুলি কোৱা যায়? বায়ুমণ্ডল হয়নে নহয়? বায়ুমণ্ডলত আমাৰ কি থাকে? নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড বা বিভিন্ন আমাৰ জলীয় ভাৱ থাকে, ধূলিকণা থাকে হয়নে নহয়? তাৰোপৰি আমাৰ কম পৰিমাণে বায়ুৰ অন্যান্য গেছ থাকে। এই সকলোবিলাক লগ লাগি আমাৰ বায়ুমণ্ডলটো গঠন হয় আৰু বিভিন্ন সময়ত আমাৰ বায়ুমণ্ডলৰ অৱস্থাৰ সালসলনি হৈ থাকে। এইকেইদিন আমাৰ কি হৈছে? বতৰ খুব ফৰকাল, ৰ'দ বেছি হৈছে, কেতিয়াবা বতৰত বৰষুণ দিয়ে, বতাহ মাৰে হয়নে নহয়? ধুমুহা গাজনি আহে, বায়ুমণ্ডলত কিছুমান কি হৈ থাকে? পৰিস্থিতিৰ সৃষ্টি হয়। সেই পৰিস্থিতিবিলাকত কিহৰ কাৰণে হয়? বতৰৰ কাৰণে হয়। সেই পৰিস্থিতি আমাৰ কি কৰে? বতৰৰ সৃষ্টি কৰে। তাৰপিছত আমি আকৌ ক'লোঁ ফৰকাল বতৰ, ৰ'দ দিয়া, যিটো আমাৰ সূৰ্য ওলায়, দিনটো ফটফটীয়া লাগে, সেই দিনটো আমাৰ কি বুলি কোৱা হয়? ফৰকাল বতৰ হয় নহয়? আকাশত আমাৰ ফৰকাল বতৰত ডাৱৰটো কম থাকে আৰু কেতিয়াবা আমাৰ আকাশত কিবা ক'লা ডাৱৰে আৱৰি থাকে নে থাকে? সেইদিনা আমি বতৰ আমি কি বুলি কওঁ? ডাৱৰীয়া বতৰ বুলি কওঁ হয়নে নহয়? সেইটো আমাৰ ডাৱৰীয়া বতৰ। আৰু আকাশত যদি আমাৰ অধিক পৰিমাণে ক'লা ডাৱৰ থাকে তেতিয়া আমাৰ বৰষুণৰ সম্ভাৱনা হয়। তেতিয়া আমাৰ বৰষুণ হয় আৰু বৰষুণ দিলে আমি ডাৱৰীয়া বতৰ বা বৰষুণৰ বতৰ বুলি কওঁ হয়নে? আৰু কেতিয়াবা আমাৰ হঠাৎ আকৌ কি হয়? বৰষুণৰ লগতে আমাৰ বৰফৰ পৰা শিল পৰালি পৰে যে আমি এইটো শিল বৰষুণ বুলি কওঁ। বিজুলী ঢেৰেকণি মাৰে হয়নে নহয়? ধুমুহা বৰষুণ হয়, তেনেকুৱা ধৰণৰ আমি পালোঁ। আৰু কেতিয়াবা আমাৰ কি হয়? বহুদিন বৰষুণ নোহোৱাকৈ থাকে হয়নে নহয়? সেই বতৰটো আমি খৰাং বতৰ বুলি কওঁ হয়নে নহয়? এনেকুৱা ধৰণে আমি বতৰটোৰ বিষয়ে কিছুমান কথা পালোঁ এই পাঠটোত। তাৰপিছত আমি এই পাঠটোত আমি আকৌ বতৰৰ কিছুমান উপাদান পাইছিলোঁ। বতৰ মানে কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে? যে বায়ুমণ্ডলৰ উষ্ণতা, চাপ, বতাহৰ দিশ, বেগ, বৰষুণৰ পৰিমাণ, মেঘৰ উপস্থিতি, বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ, এইবিলাক হ'ল আমাৰ একোটা একোটা বতৰৰ উপাদান হয়নে নহয়? তাৰপিছতে আমি আমাৰ কি প্ৰয়োজনীয় কথা এটা ক'লোঁ যে আমাৰ দেশত বছৰটোত 6টা ঋতু থাকে। ঋতুকেইটা মনত আছেনে? গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। এইকেইটা পালোঁ আমি হয়নে নহয়? এতিয়া সাধাৰণতে আমাৰ এতিয়া আমাৰ গ্ৰীষ্মকাল আহিব, গ্ৰীষ্মকাল। গতিকে আমি গৰমৰ দিনত আমি সাধাৰণতে কপাহী কাপোৰ পিন্ধিবলৈ কি পাওঁ? ভাল পাওঁ হয়নে নহয়? পাতল কপাহী কাপোৰ আমাৰ পিন্ধি পেলাই আৰাম লাগে। আৰু শীতকালত আমি আকৌ কি কাপোৰ পিন্ধিবলগীয়া হয়? ঊলৰ কাপোৰ, গৰম কাপোৰ পিন্ধিবলগীয়া হয় হয়নে নহয়? মই থুলমূলকৈ তোমালোকক আভাস এটা দিছোঁ, সেইটো ইতিমধ্যে পঢ়া শেষ হৈছে। তাৰপিছত আমি কেইটামান যন্ত্ৰৰ বিষয়ে ক'লোঁ, খুব প্ৰয়োজনীয় কথা যে বায়ুমণ্ডলৰ উত্তাপ জোখা সঁজুলিটোৰ নাম কি? থাৰ্মোমিটাৰ। বায়ুমণ্ডলৰ চাপ জোখা সঁজুলিটোৰ নাম কি? বেৰোমিটাৰ। বৰষুণৰ পৰিমাণ জোখা সঁজুলিটোৰ নাম কি? ৰেইন গজ। বতাহৰ দিশ জোখা সঁজুলিটোৰ নাম দিগদৰ্শী সূচক। বতাহৰ গতিবেগ জোখা সঁজুলিটোৰ নাম এনিমোমিটাৰ। বতাহৰ গতিবেগ আৰু দিশ নিৰ্ণয় কৰা সঁজুলি বায়ুমোজা। বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণ জোখা সঁজুলি হাইগ্ৰমিটাৰ হয়নে নহয়? এইবিলাক আমি খুব ধুনীয়া কথা পালোঁ। আৰু আমি আজিকালি আমাৰ বতৰৰ প্ৰায় আগজাননী দি থাকে হয়নে নহয়? ৰেডিঅ' দিয়ে, বাতৰি কাকতে দিয়ে, দূৰদৰ্শনে দিয়ে। গতিকে সেইকাৰণে আমি যিকোনো কাম কৰিবৰ সময়ত আমি বতৰৰ সেই আগজাননীটো আমি জনাটো আমাৰ অতি প্ৰয়োজন। বিশেষকৈ আমাৰ খেতিয়কসকলে, জাহাজ চলোৱা নাবিকসকলে, মাছমৰীয়াসকলে, বৈমানিকসকলে সেই কথাটো বিশেষভাৱে জনাটো প্ৰয়োজন হয়নে নহয়? গতিকে আমাৰ দেশতো ভাৰত চৰকাৰ বতৰ বিজ্ঞান বিভাগে সমগ্ৰ দেশখনৰ কাৰণে কি কৰে? বতৰৰ আগজাননী দি থাকে। গতিকে এই পাঠটোত আমি এইকেইটা বিশেষ জানিবলগীয়া কথা পালোঁ। গতিকে পাঠটো তোমালোকে আৰু অলপ ভালদৰে মন দি পঢ়িবা। আজি মই পাঠটোৰ থুলমূল আভাস এটা দি এই পাঠটো মাজলৈ সামৰণি দিছোঁ।